নমস্কাৰ। আজি যিহেতু বছৰৰ প্ৰথমটো দিন, ইংৰাজী নৱবৰ্ষৰ আজি 1 জানুৱাৰী, সেয়েহে ভাবিলোঁ আমি নৱবৰ্ষৰ দিনটোতে নামঘৰৰ পৰা এপাক আহোঁগৈ বুলি। যিহেতু আমাক ইমান ৰাইজে আমাক আশীৰ্বাদ দিছে আৰু লগতে কৌশিকৰ সুস্থ হ'বৰ কাৰণেও আমাক বহুতখিনি ভগৱানৰ আশীৰ্বাদৰ প্ৰয়োজন। সেয়েহে ভাবিলোঁ আমি আজি আঠখেলীয়া নামঘৰলৈ বুলি যাওঁ। যিহেতু আঠখেলীয়া নামঘৰটো ওচৰতে আছে, সেয়েহে নোযোৱাকৈ থাকিব নোৱাৰিলোঁ বছৰৰ প্ৰথম দিন বুলি। সেয়েহে আহি পাই গ'লোহি আঠখেলীয়া নামঘৰ। এয়া দেখিছেনে, এইখনেই হ'ল মেইন গেট। এইফালেদি আপোনালোকে যাব পাৰিব। আৰু এই ৰাস্তাটো যে দেখিছে, যেতিয়া কৃষ্ণচূড়া ফুলে তেতিয়া বহুত ধুনীয়া লাগে। আৰু এতিয়াতো কৃষ্ণচূড়া নায়েই বাৰু, এতিয়াতো ফুলবোৰ নুফুলে, সেইটো কাৰণে অকণমান উকা লাগিছে। তাৰপিছতে আহি পাই গ'লোহি আমি আঠখেলীয়া নামঘৰ। আৰু আজি দেখিছেনে বহুত গাড়ী, যিহেতু বহুত মানুহৰ ভিৰ হৈ আছে, সেয়েহে আজি গাড়ী বহুত, আৰু দোকানো সকলোখিনি খুলিছে। আৰু দেখিছোঁ দেখোন গাড়ী থ'বলৈ জেগাই নাইকিয়া নিচিনাই, ইমানেই গাড়ী আজি। যিহেতু নতুন বছৰ, সেয়েহে সকলো আহিছে যে সকলোৰে ভাল হওক বুলি কামনা কৰি এগছি বন্তি জ্বলাবলৈ। কিমান যে কাৰ সপোন আছে নতুন বছৰটো কি কৰিম কি নকৰিম, কিন্তু আমাৰ সপোন বুলি একো নাই। অকল এটাই সপোন আছে যে আমাৰ ল'ৰাটো সুস্থ হওক। দেহাই হাঁহি থাকিলে আমাৰ জীৱনত একোৱেই নালাগে। মই আৰু টকা পইচা সা সম্পত্তি একো নিবিচাৰোঁ, অকল মোৰ ল'ৰাটো ভাল হোৱাটোৱে আমি চাকি ল'লোঁ, ধূপ ল'লোঁ। আৰু অকল আমাৰ বাবে নহয় দেই, কৌশিকৰ কাৰণে এগছ চাকি জ্বলাম, আৰু লগতে অসমবাসীলৈ এগছ চাকি, মা দেউতাহঁতলৈও এগছ চাকি, ভণ্টিৰ ল'ৰাটোলৈও এগছ চাকি, আৰু লগতে জোনবাহঁতৰ পৰিয়ালটোলৈও এগছ চাকি জ্বলালোঁ। আৰু আহি পাই গ'লোহি, এয়া ল'লোঁ। তাৰপিছত আহি পাই গ'লোহি চেণ্ডেল ৰখা ঠাই। তাৰপিছতে ইয়াত বহুত ধুনীয়াকৈ চেণ্ডেল ৰাখিবৰ কাৰণে দিছে। আৰু কৌশিকে দেখিছেনে ইমান উৎপতীয়া নহয়, একদম ভিডিঅ' কৰাটো সম্ভৱেই নহয়, তাৰ মাজতে অকণমান ৰাখি ভৰি ধুবলৈ ইমান ধুনীয়াকৈ ইয়াৰ ব্যৱস্থা কৰি দিছে। আনফালে খোৱা পানী, ভৰি ধোৱা পানী সকলোবোৰ বেলেগ বেলেগ। আৰু আনফালে পানী অকণমান ল'লোঁ, লৈ পিনে ভৰি হাতকেইটা তিয়ালোঁ আৰু কৌশিককো অকণমান ছটিয়াই দিলোঁ, লগতে নিজেও অকণমান ছটিয়াই ল'লোঁ। যিহেতু আমি সোনকালে গৈছিলোঁ, তথাপিও ভাল নালাগে কিবা ভৰি হাতকেইটা নুধুলে বা পানী অকণ নল'লে। আৰু গৈ আছোঁ এতিয়া বন্তি জ্বলাবৰ কাৰণে। আৰু যিসকলে আহিছে সেইসকলেতো গম পায়, বন্তি জ্বলাবলৈও বেলেগ এটা নামঘৰ, আৰু আশীৰ্বাদ নাম ল'বলৈও বেলেগ এটা নামঘৰ। আৰু এয়াই হ'ল বন্তি জ্বলাবৰ কাৰণে। আৰু কৌশিকৰ দেখিছেনে ইমান খং, কৌশিকক যে দমাবই নোৱাৰি, পাপাকে ফুচুলাইও আনিব পৰা নাই। সঁচাকৈ কৌশিকক লৈ ক'ৰবাত যাবলৈ ইমান দিগদাৰ নহয়, বহুত কষ্ট হয় তাক লৈ যাবলৈ, তথাপিও ফুচুলাই পিনে আনিলোঁ। তাৰপিছতে আহি পাই গ'লোহি আমি নামঘৰ চাকি জ্বলাবৰ কাৰণে। এইফালে বনোৱা কামো চলি আছে, আৰু এফালে আকৌ ধূপ ধূনা আছে। আৰু আজি আমাতকৈ আগতে ইমানেই মানুহ। আৰু আনফালে দেখিছেনে কলপাত, তেলৰ বটল বা ধুনীয়াকৈ এয়া ৰাখি থৈছে, তাৰ পৰা তিয়ঁহ কাটি থৈছে ধূপ জ্বলাবৰ কাৰণে, আনফালে দান পাত্ৰ। আৰু ইয়া কৌশিকে ধূপ এপেকেট লৈ আহি আছে। আৰু আমি ধুনীয়াকৈ জেগা এডোখৰ পালোঁ বহুত সময় ৰোৱাৰ পিছত। আজি যিহেতু জেগাই উলিয়াব পৰা নাই, এনেকুৱা মানুহ ভিৰ হৈ গৈছে। আৰু নতুন বছৰ, সকলোৱে নতুন নতুন আশা লৈ আহিছে। আৰু আনফালে আমি জেগা পাই গ'লোঁ দেই বহিবৰ কাৰণে, এইখিনিতে বহিলোঁ। তাৰপিছত মানুহকেইগৰাকী উঠি গ'ল, আৰু আমিও ধূপ চাকি জ্বলাবৰ কাৰণে সাজু কৰিলোঁ। সেয়া দেখিছেনে, মই তামোল পাণ এযোৰ আনিছিলোঁ, আৰু সকলোৰে হৈ এযোৰেই তামোল পাণ দিছোঁ, আৰু 5 গছ চাকি দিছোঁ। 5 গছ চাকি কাৰ কাৰণে জ্বলাইছোঁ গম পায়নে? এগছ ৰাজহুৱা বন্তি জ্বলাইছোঁ সকলোৰে কাৰণে, কাৰণ আমাক ইমানখিনি মানুহে আশীৰ্বাদ দিছে। কৌশিকৰ লগত ইমান ডাঙৰ পৰিয়াল এটা আছে, সকলোৱে মংগলময় হয় বুলি এগছি বন্তি জ্বলাইছোঁ। আৰু লগতে এগছ জ্বলাইছোঁ কৌশিকৰ কাৰণে, এগছ জ্বলাইছোঁ মোৰ মা দেউতা ভালে থাকক বুলি, ভণ্টি ভালে থাকক বুলি, আৰু এগছ জ্বলাইছোঁ মোৰ মাজু ভণ্টি ল'ৰাটোৰ বাবে। নতুন বছৰটোৱে যেন তাক নতুন নতুন কথাই শিকায়, সি যাতে কথা ক'ব পাৰে, আৰু যাতে আগলৈ আগবাঢ়ি গৈ ভাল মানুহ হ'ব পাৰে, ডাঙৰ মানুহ হওক। আৰু এগছ জ্বলাইছোঁ জোনবাহঁতৰ পৰিয়ালটো। যিহেতু আজি ছ'চিয়েল মিডিয়ালৈ আহিব পাৰিলোঁ অকল জোনবাৰ কাৰণে, সেয়েহে মোৰ কাৰণে জোনবা নিজৰ বায়েকতকৈ ডাঙৰ বস্তু একো হ'ব নোৱাৰে। সেইকাৰণে জোনবাহঁতৰ পৰিয়ালটোলৈ এগছ ধুনীয়াকৈ বন্তি জ্বলালোঁ। আৰু ভাল লাগে কেতিয়াবা, আৰু এনেকুৱা অনুভৱ হয় যে মোৰ নিজৰ এগৰাকী বা আছে। আজিলৈকেতো নিজৰ বুলি এগৰাকী বাও নাপালোঁ। আৰু জোনবাক যেতিয়াৰ পৰা লগ পালোঁ, কেতিয়াও অনুভৱ নহয় যে ময়ে অকল ডাঙৰ বুলি। আৰু মোৰ ওপৰতো এগৰাকী বা আছে।
আছে বুলি ভাবোঁ আৰু সেয়েহে তেওঁলোকৰ কাৰণেও বন্তি জ্বলালোঁ। আৰু এনেকৈ সকলোৱে বন্তি জ্বলাইছে দেখিছেনে, এয়া ইমান মানুহে বন্তি জ্বলাইছে আৰু চাকি থ'বলৈ জেগা নাই। আজি এনেকুৱা এটা পৰিস্থিতি হৈ গৈছে। সঁচাকৈ আঠখেলীয়া নামঘৰলৈ আহিলে মনটো সঁচাকৈ পবিত্ৰ লাগে। আৰু কৌশিকে দেখিছেনে কিমান উৎপাত কৰি থাকে। পটাপট চাকিকেইটা জ্বলাই ল'লোঁ আৰু অকণমান স্পীড কৰি দিছোঁ যিহেতু বহুত লং হৈ যায় ভিডিঅ'টো। আৰু সকলোতে কলিতাত এটা এটা চলাই মেচৰ কাঠি দিলোঁ আৰু বাকীখিনি চাকি জ্বলাই ল'লোঁ ধুনীয়াকৈ। আৰু মোৰ এটা কথাই মনটো ভাল লাগে, ৰাতিপুৱা মই যেতিয়াই নামঘৰলৈ নাযাওঁ কিয় মোৰ কিন্তু এটা মেচৰ কাঠিতে গোটেইকেইগছ চাকি জ্বলে, সেইটোৱেই মনটো ভাল লাগে। আৰু বাকী পিছত আটাইখিনি জ্বলোৱাৰ পিছত মেইন চাকিগছ কিন্তু কৌশিকৰ নামত যিগছ চাকি জ্বলাইছোঁ সেই চাকিগছ পৰাপতি নুমাই গৈছে। তথাপিও হাৰ মনা নাই, আকৌ জ্বলালোঁ। তাৰপিছতে এয়া দেখিছেনে ইমান ধুনীয়াকৈ আৰু ধুনীয়াকৈ পাপাকে কৌশিকক দেখাই দিছে। কৌশিকে ধূপ জ্বলালে আৰু সেয়া ধুনীয়াকৈ থৈ দিলে আৰু কৌশিকে ধূপ জ্বলাই পিনে ধুনীয়াকৈ খুচি দিলে আৰু পাপাকে তাক দেখাই দিছে। সেইটো কাৰণে আপোনালোকেও আহিবচোন আঠখেলীয়া নামঘৰলৈ, সঁচাকৈ বহুত ভাল লাগে নামঘৰলৈ আহি। আৰু কোন কোন আহিছে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আনফালে দেখিছেনে এয়া 5 গছ চাকি কি ধুনীয়াকৈ জ্বলি আছে। সকলোৱে মনৰ আশা পূৰণ হওক সেয়াই বিচাৰোঁ। তাৰপিছতে চাকি বন্তি জ্বলাই হৈ গ'ল। তাৰপিছতে আহিছোঁ এতিয়া মেইন নামঘৰলৈ। আৰু মেইন নামঘৰ দেখিছেনে এয়া আজি কিমান পৰ্জা, বাহিৰতো ভিতৰতো বহুত পৰ্জা আছে আৰু সকলোখিনি এয়া। আৰু আমাৰ কৌশিক দেখিছে আগে আগে হাততো নধৰে আৰু এই কাপোৰযোৰ যে নতুন কাপোৰ হয় আৰু আমাতকৈ আগে আগে গৈছেগৈ। আৰু এযোৰ দেখিছে নতুন কাপোৰ, আজি তাক পাঞ্জাবী চুট পিন্ধোৱা নাই, নতুন কাপোৰযোৰকে পিন্ধাই দিলোঁ। আৰু আনফালে পাপাক আৰু বহুত দূৰ দূৰণিৰ পৰা অহা ভক্তসকলক লগ পালোঁ। লগতে এটা দেখিছেনে এইটো শহাপহু কৌশিকে দৌৰাই ফুৰাইছে। আৰু বহুতখিনি ভিডিঅ' চোৱা অনুৰাগী লগ পালোঁ, কৌশিকক বহুত মৰম দিলে। সেয়েহে বহুত বহুত ধন্যবাদ যিসকলক লগ পাইছিলোঁ। আৰু ভিডিঅ' কৰা নহয়, ফটো কৰা নহয়, কাৰণ কৌশিক এজেগা ৰৈ নাথাকে যিহেতু বহুত দিগদাৰ হয়। কাণত গামোচাখন লোৱা আকৌ। শহা পোৱালিটোৰ লগত খেলি ফুৰিছে। গুচিয়ে গ'লগৈ দেখোন। এইটো ধৰিব নোৱাৰি। তাৰপিছতে মই গ'লোঁ মেইন মন্দিৰলৈ, নামঘৰলৈ, মেইন মণিকূট য'ত আছে তালৈ। চহৰী মন্দিৰ বুলি আহি গৈছে, মণিকূট পাব লাগে। আৰু তাৰপিছতে এয়া দেখিছেনে ইমান মানুহ বহি আছে। আজি ভক্ত বহুত ভিৰ আৰু ধুনীয়াকৈ নাম প্ৰসংগ হৈ আছে। আৰু মই সেৱা ল'লোঁ, সেৱা লৈ পইচাটো দান পাত্ৰত ভৰাই দিলোঁ। আৰু দিয়াৰ পিছতে এয়া হ'ল আঠখেলীয়া নামঘৰ ডাঙৰ নামঘৰ ল'বৰ কাৰণে আহিলোঁ। আৰু ইয়াতো মানুহ বহুত। তাৰপিছতে প্ৰসাদ এয়া বিলাই আছে আৰু অকণমান সময় ৰ'ব লগা হ'ল যিহেতু প্ৰসাদ আদায় হৈ থাকিলে। আকৌ মানুহজন গৈ পিনে ভক্তজন গৈ পিনে আনিলেগৈ আৰু আনফালে ৰখি থাকিলোঁ। আৰু কৌশিকে কুঁহিয়াৰ দাল আৰু দেখিছেনে কৌশিকে পুলিচ মামাকো এৰি দিয়া নাই। ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব। যিসকলে ফ'ল' কৰা নাই পেজটো ফ'ল' কৰি দিব। আৰু আঠখেলীয়া নামঘৰলৈ আহিলে আমাৰ ঘৰলৈ সোমাবলৈ নাপাহৰিব।